মই এই মুহূৰ্তত উপস্থিত আছোঁ মানকাছৰৰ কাকৰিপাৰা পাছেৰ গাঁৱত আৰু মোৰ পিছফালে কেমেৰা পাৰ্চন নুনৰবিয়ে দেখুৱাব এইটো এটা জলজীৱন আঁচনিৰ প্ৰায় 50 লাখ টকাৰ কাম বিগত 4 বছৰ আগতে আৰম্ভ হৈছিলে আৰু এতিয়ালৈকে কাম সম্পূৰ্ণ হোৱা নাই। কেমেৰা পাৰ্চন নুনৰবিয়ে দেখুৱাব ইয়াত পানীৰ টেংকিটো এতিয়াও লগোৱা নাই। ঠিকাদাৰজনে ইয়াত আধা কাম কৰি ইয়াৰ পৰা পলাই পত্তং দিছে, যাৰ ফলত প্ৰায় 325 ঘৰ পৰিয়ালৰ লোকে এই পানী যোগান আঁচনিৰ দ্বাৰা লাভান্বিত হোৱাৰ এটা সম্ভাৱনালৈ লক্ষ্য কৰি চৰকাৰে ইয়াত পানী যোগানৰ ব্যৱস্থা কৰিছিল জলজীৱন আঁচনিৰ তৰফৰ পৰা। আৰু যোৱা 2021 বৰ্ষত স্থানীয় বিধায়ক আমিনুল ইছলামে এই জলজীৱন আঁচনিৰ পানী যোগান কেন্দ্ৰটো মুকলি কৰিছিলে আৰু ইয়াত মুকলি কৰাৰ পিছৰ পৰাই ইয়াত ঠিকাদাৰজনে কাম আধাৰুৱা কৰি গুচি গৈছে, যাৰ ফলত স্থানীয় ৰাইজে আজি জাঙুৰ খাই উঠিছে। আৰু এই অঞ্চল যিহেতু আইৰণযুক্ত পানীৰে ভৰপূৰ, যাৰ ফলত জলজীৱন আঁচনিৰ জৰিয়তে এই অঞ্চলৰ ৰাইজৰ সকাহ দিয়াৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই জলজীৱন আঁচনিৰ তৰফৰ পৰা 50 লাখ টকাৰে এই আঁচনিখন আৰম্ভ কৰিছিলে, কিন্তু ঠিকাদাৰগৰাকীয়ে ইয়াত আধা কাম কৰি গুচি গৈছে। এতিয়ালৈকে কামখিনি সম্পূৰ্ণ কৰা নাই, যাৰ ফলত এই আঁচনিখন পৰিত্যক্ত হোৱা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজৰ আমি ইয়াত ভাষ্য ল'বলৈ যত্ন কৰিম, তেওঁলোকে কি কয়। কাকৰিপাৰা পাছেৰ গ্ৰাম। কাকৰিপাৰা পাছেৰ গাঁও। ইয়াত পানীৰ টেংকি আছে, কি পানী পায় আপোনালোকে? নাপাওঁ নাই, এতিয়া পানীটো পোৱা নাই। 3 বছৰ হ'ল কামটো ষ্টাৰ্ট হৈছে, এতিয়া কামটো ছাকচেছ হোৱা নাই। আৰু পিছত যিবিলাক কাম হৈছে সেইটো ছাকচেছ হৈছে, সেইটো পানী পাই আছে। পাছেৰ গাঁৱত এতিয়া পানী অহা নাই, টেংকিও লগা নাই। টেংকিটো এতিয়াই যায় বাদ আছে, আধা কৰি আছে, টেংকিও লগা নাই, পানী এতিয়াও পোৱা নাই। 3 বছৰ হৈ গ'ল। কণ্ট্ৰেক্টৰ নাহে, ইয়াতে নাহে না, বা কোনো চায়ও না, বোলে কিবা হ'ল না হ'ল, পলাই গৈছে। আধা কাম কৰি পলাই গ'ল আৰু অহাই নাই। কিমান টকাৰ কাম? এইটো 50 লাখ টাকার কাম। ঘটনা হল এটা তো আমার কাকরিপাড়া জিপি পাশের গ্রাম হয়। এইটো পানির টেঙ্কিটো বসাই দিয়ে গেছে 3 বছর আগত। এতিয়া পানি পাই নাই, আমার গাঁয়ের মানুষ পানি ভাল পানি কি পানি জিনিসটা পাওয়া নাই এখনো। এলাকি 3 বছর আগত কাম স্টার্ট হচ্ছে, এখনো কামে ক্লিয়ার করে না। টেঙ্কি বহাই নাই এখনো, টেংকি লগোৱা নাই এতিয়া। হ্যাঁ, টেঙ্কি লাগাই নাই এতিয়াও। আৰু পিছত যিটো কাম ষ্টাৰ্ট হৈছে সব ক্লিয়াৰ হৈছে, পানী পাই আছে গাঁৱৰ মানুহ। মোৰ গাঁৱৰ মানুহ দুখীয়া মানুহ পানী পোৱা নাই এতিয়া। পানীটো আইৰণ হয়। এই জন্য আপোনাৰ লগত মোৰ অনুৰোধ থাকলো, আমাক অল্প সহায় কৰাৰ মতন কেপাচিটি কৰি দেও গাঁৱৰ মানুহক। কিমান টকাৰ কাম আছিল? এইটোতো 48 লাখ টাকাৰ কাম আছিল। কন্ট্রাক্টর আধা কাম কৰি থৈছে, পলাই গেছে। এতিয়া নাহে এতিয়া কাম আধাৰুৱা হৈ আছে। পাব্লিকের কষ্ট, পানি না পাই, গাঁৱৰ মানুষক দুখীয়া মানুষ চারো তারাপি পানীটো আইরন হয়। এইটো পাইলে আলামলা সবাই হলো হয়, ভালো হলো হয়। এইটো গাঁৱৰ কি নাম? কাকরিপাড়া পাশের গাঁও, পিএইচসি হয়, পুরানা পিএইচসি। মানে পানী টেংকি যে হেৰি বনাইছে জলজীৱন আঁচনি, এইটো ষ্টাৰ্ট হৈছে নেকি? ষ্টাৰ্ট এতিয়ালৈকে হোৱা নাই, মানে টেংকিটো কণ্ট্ৰেক্টৰ মানে কামটো ষ্টাৰ্ট কৰিছিল। ইয়াৰ পিছত যিবিলাক কাম আৰম্ভ কৰিছে এইবিলাকৰ মানে মানুহ পানী পাই আছে, এইটো এতিয়ালৈকে পোৱা নাই। কিমান দিন হ'ল এইটো? মোটামুটি 3 বছৰমান হ'ল আৰু।